বৰ্তমানেও মহানগৰীত অব্যাহত ড্ৰাগছ সৰবৰাহ নিত ন কৌশল অৱলম্বন সৰবৰাহকাৰী আনফালে ড্ৰাগছৰ বিৰুদ্ধে একশ্যন মুডত মহানগৰ আৰক্ষী দুটা দিনত মহানগৰীত জব্দ 330 কিলোগ্ৰাম গাঞ্জা পিছে এই ড্ৰাগছ সৰবৰাহৰ আঁৰত কোন কোন মাষ্টাৰ মাইণ্ড হয় মহানগৰীৰ মাজমজিয়াৰে বৰ্তমানে অব্যাহত আছে ড্ৰাগছ সৰবৰাহ ড্ৰাগছ সৰবৰাহত নিত ন কৌশল সৰবৰাহকাৰী এই দৃশ্য শুকুৰবাৰৰ মহানগৰীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তৰ নেতৃত্বত গীতানগৰ আৰক্ষীয়ে জব্দ কৰে নাগালেণ্ডত পঞ্জীভুক্ত NL01K3095 নম্বৰৰ এইখন ট্ৰাক আৰু ট্ৰাকখনৰ পৰা জব্দ কৰে 320 কিলোগ্ৰাম মণিপুৰী গাঞ্জা ট্ৰাকখনৰ বিভিন্ন অংশ খণ্ড খণ্ড কৰি কাটি এনেদৰে আৰক্ষীয়ে জব্দ কৰিছে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি মূল্য হৈছে প্ৰায় 2 কোটি টকা আনফালে শনিবাৰে জোৰাবাটৰ পৰা মহানগৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি জব্দ কৰে HP62B 5088 নম্বৰৰ আন এখন ট্ৰাক আৰু জব্দ কৰে 101 কিলোগ্ৰাম গাঞ্জা যিখিনি আপোনালোকে দেখি আছে বেলেগ বেলেগ ধৰণে সৰবৰাহ কৰিবলৈ চেষ্টা কৰি থকা সেইখিনি আমি ধৰিব পাৰিলো সিজ কৰিব পাৰিছো কেৱল এআই নহয় 2022 বৰ্ষত মহানগৰ আৰক্ষীয়ে জব্দ কৰিছে হেৰোইন 11.973 কেজি মূল্য 95 কোটি 78 লাখ 40 হাজাৰ ব্ৰাউন চুগাৰ 162.37 গ্ৰাম মূল্য 129 কোটি 98 লাখ 600 গাঞ্জা 3953.603 কেজি মূল্য 19 কোটি 74 লাখ 80 হাজাৰ 150 কোকেইন 16.40 গ্ৰাম মূল্য 8 কোটি 20 লাখ মেথামফিটামাইন 12.48 কেজি মূল্য 74 কোটি 88 লাখ নিচাযুক্ত টেবলেট 9,15,660 মূল্য 228 কোটি 91 লাখ 50 হাজাৰ ওপিয়াম 2230.26 গ্ৰাম মূল্য 2 কোটি 23 লাখ অৰ্থাৎ 407 কোটি টকাৰ মূল্যতকৈ অধিক টকাৰ ড্ৰাগছ কেৱল মহানগৰীতে জব্দ কৰে মহানগৰ আৰক্ষীয়ে এটা প্ৰশ্ন হয় মণিপুৰ ত্ৰিপুৰা ম্যানমাৰৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ঠাইৰ পৰা সৰবৰাহ কৰা এই ড্ৰাগছৰ বৃহৎ নেক্সাছ চলোৱাৰ আঁৰত প্ৰকৃততে কোন আৰু কেনেকৈ জড়িত হাই প্ৰফাইল ড্ৰাগছ মাফিয়া আৰক্ষীৰ চকুত ধুলি দি ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত আৰু কি কৌশল অৱলম্বন কৰে সৰবৰাহকাৰীয়ে আৰক্ষীৰ তদন্তত ড্ৰাগছ সৰবৰাহৰ লগত জড়িত কেৱল পুথি খলিহনাৰ বিপৰীতে কিয় ৰৌ বৰালি জালত নপৰে সেই বিষয়টো পিছে হৈ পৰিছে এক লক্ষণীয় বিষয় ভিডিঅ' জাৰ্নেলিষ্ট কুশলৰ সহযোগত বিতুপন বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ